আপুনি কেতিয়াও মানে আজিলৈকে ইমান পানী দেখা নাই। আমি অলপ কাৰণটো চাই লওঁ, যি হৈছে কিবা এটাতো উলিয়াবই লাগিব, নহয় প্ৰত্যেকবাৰে হ'লেতো গণ্ডগোল কোনো মানুহে নাথাকিব। এতিয়াতো মা নাই ঘৰখনলৈ আহিবলৈ, ভাইটি নাথাকে, বোৱাৰীজনী অকলে এখন ঘৰত কি কৰিব? তাতে ছোৱালীজনীয়ে এতিয়া 6 বছৰ কমপ্লিট হৈছেহে, তাইতো একোৱেই জনা নাই। এতিয়া তাই আইতাক যে নাই সেইটোও তাই ভালকে নাজানে। মমায়েকৰ ঘৰত আছে। আপোনাৰ ছোৱালী আছে? মই সেইদিনাখনে মৰাণতে তাইক থৈ আহিলোঁ। মানে মই মঙলবাৰে পানী শুকোৱা বুলি গম পাই ইয়ালৈ গুচি আহিছোঁ। ঘৰখনৰ অৱস্থা কি হৈছে, তাৰপিছত মা তেনেকুৱা এটা হ'ল ঘটনা। মঙলবাৰে আমাৰ ডেড বডি হোৱা হ'লেই বাৰু, মানে এনেকুৱা এটা পৰিৱেশ হৈছে সেইটো টাইমত গাঁৱৰ কোনো মানুহ নাই, এটা নিজৰ গাঁওখনেই মৰিহালি হৈ আছে। আমাৰ এতিয়া ডেড বডি আনি জ্বলাবলৈও বা কিবা কৰি সৎকাৰ কৰিবলৈও মানে এনেকুৱা এটা পৰিৱেশ মানে কেতিয়াও যাতে নহওক সেইটো মানে আমাক সমাধান লাগে। গাঁৱৰ মানুহ মানে এজনে মানে সহযোগ কৰিব পৰা নাই এইটো পৰিস্থিতিত। কোনে আমাৰ মা নিজৰ সেইটো আমি কাকো দুখিব নোৱাৰোঁ বাৰু, সেইটো দুখিব নোৱাৰোঁ বাৰু। তেনেকুৱা যাতে ভৱিষ্যতে কেতিয়াও নহওক, চাউনত স্থায়ী সমাধান আপুনি আপোনালোকৰ জয়সাগৰ ফালে ঠিকে আছে? পানী নাই, বহুত পানী। আকৌ প্ৰায় 5 কিলোমিটাৰমান দূৰ পাইছোঁ, 5 কিলোমিটাৰ একদম 2 কিলোমিটাৰ। আপুনি কি কৰি আছে? পৰিয়ালত মোৰ পৰিবাৰ আছে আৰু ছোৱালীজনী আছে, তেওঁলোক ইয়াতে থাকে। মাৰ ল'ৰা ছোৱালী কেইটা আছে? দুগৰাকী বিয়া হৈছে। ল'ৰা হিচাপত আপুনি, তুমিও মা ইয়াতে ঘৰতে আছে? আমি ছোৱালীজনীৰ সৈতে আমি 3গৰাকী আছোঁ। আপুনি তিনিচুকীয়াত আছিলে আৰু আপুনি মই সেইদিনাখন কিন্তু মই শিৱসাগৰলৈ গৈছিলোঁ ভণ্টি ঘৰলৈ, মই নাপালোঁ মানুহ মা আৰু অকলে আছিলে, মা আছিলে। আপোনালোকৰ ঘৰত কিমান মানলৈকে পানী সেইটো টাইমত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।